ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ এগৰাকী অসমীয়া জাতীয় জীৱনৰ নৱজাগৰণ সৃষ্টি কৰা যিসকল মহান সৈনিক আছে সেইসকলৰ ভিতৰত তেখেতো অন্যতম। তেখেতৰ গানৰ মাজত নিহিত হৈ থকা আদৰ্শ জাতীয় চেতনা আৰু দৰ্শনে বিশ্বজনীন এটা ৰূপ পাইছে, বিশ্বজনীন এটা আবেদন আছে। তাৰ মাজত মানৱীয়তা আছে, তাৰ মাজত স্বদেশ প্ৰেম আছে, মানৱীয় প্ৰমূল্য আছে, তাৰ মাজত সমতাৰ বাণী আছে, তাৰ মাজত আমাৰ অসমখনৰ যিটো ঐতিহ্য, ইয়াৰ যিটো স্বাভিমানী চেতনা তাক আগবঢ়াই লৈ যোৱাৰ তেওঁৰ শক্তি আছে। গতিকে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ শতবৰ্ষ যিটো জন্ম জয়ন্তী আছে ইয়াক ভালকৈ পালন কৰিবৰ কাৰণে কাৰণ বৰ্ষজোৰা হ'ব। অহা কাইলৈ আমি গুৱাহাটীৰ আমাৰ যি মুখ্য কাৰ্যালয় তাতো হ'ব আৰু প্ৰতিখন জিলাতে জিলা সদৰতো বিভিন্ন কাৰ্যসূচীৰে ক'ৰবাত যদি গীতৰ অনুষ্ঠান হ'ব, ক'ৰবাত আবৃত্তি হ'ব, ক'ৰবাত তেওঁক সোঁৱৰণ কৰিব, ক'ৰবাত আমাৰ কণ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা হ'ব, তেখেতৰ সম্পৰ্কত বক্তৃতা প্ৰতিযোগিতা। মুঠতে এইগৰাকী মহান শিল্পী গণশিল্পীৰ তেওঁৰ চিন্তাক আদৰ্শক দৰ্শনক যাতে আমি উঠি অহা নতুন প্ৰজন্মক উজ্জীৱিত কৰিব পাৰোঁ, মানুহৰ মাজত জাতীয়তাবাদী আদৰ্শ তেওঁৰ গানৰ মাজৰ পৰা যাতে কৰ্ষণ কৰি মানুহৰ মাজত বিলাই দিব পাৰোঁ, তাৰ কাৰণে আমাৰ ফালৰ পৰা প্ৰয়াস আছে আৰু ভৱিষ্যতৰ দিনতো থাকিব।